19 জুলাইত উজনি অসমৰ 3খন জিলাত যে সংহাৰীৰ ৰূপ লৈ বান আহিছিল তাৰ পৰা আজি 17টা দিন অতিক্ৰম হ'ল 19 জুলাই সেই দিনটোৰ পৰা আজিলৈকে অসমৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চিত বিষয়টোৱে হৈছে বানপানী আজি সেই বানপানীক লৈ অভিমতত আমি কিছু কথা আকৌ এবাৰ আলোকপাত কৰিম কোনো বাকযুদ্ধ বাকচুপতি মাৰিবৰ কাৰণে ৰাজনৈতিক নেতাক আমি অতিথি কৰা নাই কিছু দৃশ্যাংশ আমি দেখুৱাম যিখিনি দৃশ্যাংশ আপোনালোকে হয়তো সামাজিক মাধ্যমত বহুতবাৰ দেখিছে কৰবাত হয়তো আমাৰ টেলিভিছনতো দেখিছে কিন্তু দেখাৰ পিছতো আকৌ এবাৰ চোৱাৰ হয়তো কৰবাত অৱকাশ আছে কিয় দেখুৱাব বিচাৰোঁ কি কথা ক'ব বিচাৰোঁ আজিৰ অনুষ্ঠানটো চোৱাৰ পিছত নিশ্চয় আপোনালোকে সেই কথা হৃদয়ংগম কৰিব পাৰিব উপলব্ধি কৰিব পাৰিব এই চলিত বৰ্ষত যেটো বান পৰিস্থিতিৰ মুখামুখি হৈছে ৰাজ্যখন যিখিনি পৰিৱেশ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে চৰকাৰে এতিয়ালৈকে চেষ্টা কৰি আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত আনকি বানপানীত তেখেতে নিজে নামি কিছু প্ৰত্যক্ষ কৰিছে দ্বিতীয়বাৰৰ কাৰণে আচলতে এই বান পৰিস্থিতি তেখেতে পৰ্যবেক্ষণ কৰিবলৈ উজনি অসমৰ সেই 3খন জিলাত উপস্থিত হৈছেগে বান হোৱাৰ পিছত তেখেত এবাৰ গৈছিল আৰু এবাৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী উপস্থিত হৈ 3 দিন ধৰি তেওঁ আজি দ্বিতীয়টো দিন চাগৈ মুখ্যমন্ত্ৰীয়ে তাৰ পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আজিৰ দিনটোত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছেহি ইতিমধ্যে আপোনালোকে গম পায় ডিব্ৰুগড়ত জেপি নাড্ডাৰ আজি বিমান অৱতৰণ কৰিলে আৰু উজনি অসমৰ 3খন জিলা তেওঁ পৰিদৰ্শন কৰিব তাৰ বাহিৰেও দুখন চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশলৈকো যাব 17 দিনৰ মূৰত কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আহিছে আজিলৈকে প্ৰধানমন্ত্ৰীগৰাকীৰ গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতিক লৈ এককভাৱে একো এক্স স্কেণ্ডেলত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই সাধাৰণতে টুইটত সৰব প্ৰধানমন্ত্ৰীগৰাকী এবাৰ কিন্তু বান পৰিস্থিতিক লৈ মোটামুটি মৌন আমাৰ অসমৰ বিজেপিৰ সাংসদসকলে যেদিনাখন প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল সেইদিনাখনৰ এখন মাত্ৰ দুটা ছবি তেখেতে দি এটা টুইট কৰিছিল সাংসদসকলক লৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ কথা তাত উল্লেখ কৰিছিল কিন্তু তাৰ পূৰ্বে বা তাৰ পিছতো অসমৰ বান পৰিস্থিতিক লৈ আজি 87 জন মানুহৰ মৃত্যু হোৱাৰ পিছত কোনো ধৰণৰ অসমৰ বানক লৈ তেখেতে এককভাৱে কোনো ধৰণৰ এক্স হেণ্ডেলত এটা শব্দও কিন্তু উল্লেখ নকৰিলে ইয়াৰ পূৰ্বে আমি মন কৰিছিলোঁ পাকিস্তানত যেতিয়া বান হৈছিল কেৰালাত যেতিয়া বান হৈছিল আনকি হিমাচলৰ যি ভয়ংকৰ বিভীষিকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল প্ৰকৃতিৰ তাণ্ডৱত আনকি আমাৰ বিহাৰতো যেতিয়া বান হৈছিল তেতিয়া কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰি সেই বান পৰিস্থিতিক লৈ তেখেতে টুইট কৰিছিল কিন্তু অসমৰ ক্ষেত্ৰত এতিয়ালৈকে সেই পৰিৱেশ প্ৰধানমন্ত্ৰীৰ টুইটত উল্লেখ হোৱা নাই কাজিৰঙাত যেতিয়া তেখেত আছিল বিহু যেতিয়া চাইছিল বাগৰুম্বা যেতিয়া চাইছিল ঝুমুৰ যেতিয়া চাইছিল তেতিয়া প্ৰধানমন্ত্ৰীগৰাকী টুইট কৰিছিল এতিয়া বান সমস্যাৰ ক্ষেত্ৰত সেই পৰিৱেশটো আমি দেখা নাই কোনোবাই হয়তো ক'ব যে টুইট কৰিলেই সকলো সমস্যাৰ সমাধান হৈ যাব নেকি কোনোবাই হয়তো ক'ব প্ৰধানমন্ত্ৰীগৰাকী আহিলেই সমস্যাৰ সমাধান হৈ যাব নেকি কিছুমানে প্ৰশ্ন কৰিছে নিৰ্বাচনৰ আগত যদি প্ৰধানমন্ত্ৰীগৰাকী সপ্তাহত দুবাৰকৈ আহিব পাৰে গৃহমন্ত্ৰীগৰাকী যদি অনেকবাৰ আহিব পাৰে তেতিয়াহ'লে আজি 17টা দিন অতিক্ৰম কৰাৰ পিছতো অসমৰ বান পৰিস্থিতি চাবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকী কিয় এবাৰো অহা নাই আছুৰ সভাপতি উৎপল শৰ্মাৰ পৰা আৰম্ভ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইলৈকে জাতীয় সংগঠনসমূহৰ নেতৃত্বও প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ নকৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে খুব মনৰ তীব্ৰ অভিযোগ তেওঁলোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এফালৰ পৰা যুক্তিযুক্ততা আছে মুখ্যমন্ত্ৰীও বান পৰিস্থিতি চাবলৈ নগলেও হয় দিছপুৰৰ পৰাই তেওঁ তদাৰক কৰিব পাৰে সকলোখিনি কিয় গৈছে অন্ততঃ মানুহখিনিৰ কাষত থিয় দিয়াটোৱে মানুহখিনিক সাহস দিয়ে সকাহ দিয়ে অলপ হ'লেও মনৰ দুখ পাতলাই ওচৰত মুখ্যমন্ত্ৰীগৰাকীক পাইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিলেও হয়তো এই দুখত থকা মানুহখিনি দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ মনত সেই একেটাই হয়তো আশা যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমাৰ কাষত অন্ততঃ থিয় দিছে এই বানৰ বিপৰ্যয়ৰ সময়ত অকল নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি ফুলজাৰি মাৰিবলৈকে নাহে বিপদৰ সময়তো আহে সেই হয়তো প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমন এই সময়ত সকলোৱে বিচাৰিছিল কিন্তু আজি 17টা দিন অতিক্ৰম কৰাৰ সময়ত না গৃহমন্ত্ৰী আহিলে না প্ৰধানমন্ত্ৰী আহিলে জেপি নাড্ডাক পঠিয়াইছে আজি আহি তেওঁ উপস্থিত হৈছে 85 জন আজিৰ দিনটোত চৰকাৰী তথ্যমতে 87 জন মানুহৰ মৃত্যু হোৱাৰ পিছত কিমান মানুহ মৰিলে প্ৰধানমন্ত্ৰী অসমলৈ আহিব কিমান মানুহৰ মৃত্যু হ'লে গৃহমন্ত্ৰীগৰাকী অসমলৈ আহিবলৈ সময় পাব এইবিলাক কথা কিন্তু কেতিয়াবা প্ৰশ্ন কৰিবলৈ সঁচাকৈ মন যায় আৰু আজিও আমি এই অভিমতত
সেই প্ৰশ্নটোৱে উত্থাপন কৰিছোঁ, কোনো ৰাজনীতি নহয়। দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, দেশৰ গৃহমন্ত্ৰীগৰাকীৰ আজিলৈকে কিয় সময় নহ'ল বাৰু? 87জন মানুহৰ মৃত্যু হোৱাৰ পিছতো যদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এটা টুইট নকৰে, অসমলৈ অহাৰ প্ৰয়োজনবোধ নকৰে, কেতিয়া আহিব বিচাৰে তেওঁলোক? আজি আপোনালোকক বানৰ কিছু ছবি মই আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰোঁ, যিবিলাক ছবিয়ে বহুত কথা কয়। এইবাৰৰ বান এতিয়ালৈকে আমি উত্তৰ পূৰ্বাঞ্চলবাসীয়ে যিখিনি প্ৰত্যক্ষ কৰিছোঁ, মই অকল অসমৰ বান পৰিস্থিতিক লৈ যে আপোনালোকক কিছু ছবি দেখুৱাম তেনেকুৱা নহয়। 3খন ৰাজ্যক সামৰি লৈ আজি মই কেইটামান বিশেষ দৃশ্য দেখুৱাম, অৰুণাচল, অসম আৰু নাগালেণ্ড। প্ৰথমতে মই দেখুৱাম এই চলিত বৰ্ষত যিটো বান আহিল উত্তৰ পূৰ্বাঞ্চললৈ। আকৌ মই কৈছোঁ আপোনালোকক, উত্তৰ পূৰ্বাঞ্চললৈ এয়া মানুহ সৃষ্ট বান। প্ৰকৃতিৰ তাণ্ডৱ হয়, কিন্তু এই প্ৰকৃতিৰ তাণ্ডৱৰ আঁৰত মানুহৰ কিছুমান ভুল নীতি আছে, যিবিলাকৰ পৰিণাম আমি হয়তো ভুগিছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰোঁ এটা বানৰ ভয়াৱহতাৰ ছবি, যিটো ছবি আমাৰ টেলিভিশ্যনতো আপোনালোকে দেখিছিল, সামাজিক মাধ্যমতো দেখিছিল। এই চলিত বৰ্ষত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ বানে নমাই অনা ভয়াৱহতাৰ প্ৰথমটো ছবি আমি ক'ত দেখিছিলোঁ? অৰুণাচল প্ৰদেশত, যিটো নিপকুৰ সৃষ্ট পানী আছিল, ধাহি মুহি লৈ গৈছিল এফালৰ পৰা সকলো, আৰু মানুহৰ চকুৰ সন্মুখতেই তথাকথিত উন্নয়নৰ নামত যিবিলাক ঘৰ, যিবিলাক উন্নয়ন কেনেকৈ পানীয়ে উটুৱাই লৈ গৈছিল, সেই উন্নয়ন যিসকলে দেখা নাছিল, চাওক এই দৃশ্যটো চাওক এবাৰ। पानी आई रहे, कहाँ से पानी आ रहा है? ऊपर से भी आ गया, ऊपर से भी आ गया पानी। এয়া আছিল অৰুণাচল প্ৰদেশৰ নিপকু সৃষ্ট বানৰ ভয়াৱহতা। এয়া মানুহ সৃষ্ট এক প্ৰকাৰ পৰিৱেশৰ কাৰণেই হয়তো হৈছিল, কাৰণ বান্ধৰ পানী যেতিয়া খুলি দিয়া হৈছিল, তাৰপিছত নামনিত এই পৰিৱেশটোৰ সূচনা হৈছিল। এফালৰ পৰা উটি চেচ হৈ গৈছিল সকলো। এই দুৰ্যোগ চাবলৈ অৰুণাচল প্ৰদেশলৈ শিৱৰাজ সিং চৌহান আহিছিল অলপ দিনৰ পিছত, লগত কিৰেণ ৰিজিজুক লগত লৈ এই পৰিস্থিতি চাবলৈ গৈছিল। ইয়াতো অজস্ৰ সম্পত্তি নষ্ট হৈছিল আৰু 3গৰাকী সেই সময়ত মানুহৰ মৃত্যু হোৱাৰ খবৰ আহিছিল। শিৱৰাজ সিং চৌহানে গোটেই অঞ্চলটো ভ্ৰমণ কৰিছিল। আজি আমাৰ 17 দিন হ'ল, অসমত 17টা দিন অতিক্ৰম কৰিলে বানে 87জনৰ মৃত্যু হ'ল। কেন্দ্ৰীয় মন্ত্ৰী আহিছে আজি। অসমত যিটো বান সৃষ্টি হৈছিল, এইবাৰ চাওক অসমৰ বানৰ সেই বিভীষিকাৰ আৰম্ভণিৰ এটা দৃশ্য। চাওক আৰম্ভণিৰ সময়ৰ দৃশ্যটো। বলিয়া পানী হ'ল। মানুহ যাব নোৱাৰা হৈছিল, গাড়ীতে আবদ্ধ হৈছিল। মানুহ গাড়ীৰ মাজত, পানীৰ মাজত গাড়ীত এনেকৈ আবদ্ধ হৈছিল, যাৰ কাৰণে তেওঁলোক আগলৈও যাব নোৱাৰা হ'ল, পাছলৈও যাব নোৱাৰা হ'ল।
চাওক তেওঁলোকে কি কৈ আছে। পিছফালে চা না দেখিলা মোৰ পৰা ধুনীয়াকৈ যাব পাৰিব। ৰাস্তা বন্ধ হৈ গৈছিল, হঠাৎ পানীৰ ঢল নামিছিল, ৰাস্তাতে আবদ্ধ হৈছিল গাড়ীত থকা মানুহ। আপুনি চাওক পিছৰ ফাললৈ সেয়া মটৰ চাইকেল গাড়ীৰ লাইন আৰু আগৰ ফাললৈকো গাড়ী। পানীৰ সোঁতত গাড়ী আগবঢ়া নাছিল। এয়া আছিল শিৱসাগৰৰ সেই চৰাইদেউ নাজিৰাৰ এটা বিশেষ অঞ্চলৰ দৃশ্য। তেওঁলোকে বাৰম্বাৰ কৈছে ইয়াত কোনো টেলিভিশ্যন কেমেৰাই বন্দী কৰা দৃশ্য নাছিল, এয়া আছিল মানুহৰ মোবাইলত বন্দী হোৱা দৃশ্য। তেওঁলোকে দিক বিদিক হেৰুৱাই সেই সময়ত কিছুমানে এনেকৈ মোবাইলত এই ভিডিঅ' সংগ্ৰহ কৰিছিল আৰু পানীৰ মাজত আবদ্ধ হৈ আছিল। এই মানুহকেইজনৰ বক্তব্য শুনিলে আপুনি গম পাব যে কি পৰিৱেশ পৰিস্থিতি তেওঁলোক মুখামুখি হৈছিল, কেনেকৈ পানী দ্ৰুতগতিত বৃদ্ধি পাইছিল। সকলোবিলাক তেওঁলোকৰ কথা বতৰা স্পষ্ট। এয়া চাওক। চুপাৰ কিটা বনাব না যাব পঠাব যাম এতিয়া চাব এই মানুহজন আহি যাব নোৱাৰে বুলি ক'ব। আপুনি চাব তেওঁ আগবাঢ়িব নোৱাৰিব বুলি ক'ব। এই যে গাড়ীখনত পুৰুষ মহিলা সকলো আছিল, এটা সময়ত এই গাড়ী তেওঁলোকে এই ৰাস্তাতেই এৰি প্ৰাণটো লৈ পলাবলৈ বাধ্য হৈছিল। এই গাড়ী ইয়াতেই এৰিছিল, যেনে তেনে জীৱটো লৈ তাৰ পৰা তেওঁলোক বাচিবলৈ চেষ্টা কৰিছিল। ভবা নাছিল তেওঁলোকে, গাড়ীতেই বহি আছিল। কিন্তু যেতিয়া দ্ৰুতগতিত পানীৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিলে এটা সময়ত তেওঁলোকে গাড়ী তাতেই এৰিছে আৰু গৈ এবুকু পানীৰ মাজেৰে তেওঁলোকে নিজক তয়ানুৱা ছিঙি নিজক বচাইছে। এয়া অসমৰ আৰম্ভণিৰ এই 3খন জিলাত বানৰ বিভীষিকাৰ আৰম্ভণিৰ দিনটোৰ দৃশ্য। এয়া অৰুণাচলত যিটো দৃশ্য দেখুৱালোঁ, তাৰপিছত অসমৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। এইবাৰ চাওক মৃত্যু কাতৰ চিঞৰ, মৃত্যুৰ দুৱাৰ দলিৰ পৰা বাচিবৰ কাৰণে এই নাগালেণ্ডত কি পৰিৱেশৰ সূচনা হৈছিল সেই দিনটোত। এই 19 জুলাই দিনটোত অসমত যিটো পৰিৱেশৰ সূচনা হৈছিল, নাগালেণ্ডতো একেই পৰিৱেশৰ সূচনা হৈছিল। 9জন মানুহৰ মৃত্যু হৈছিল নাগালেণ্ডৰ এই বানত। আৰু তাত মৃত্যু কাতৰ চিঞৰ এবাৰ চাওক আপোনালোকে। চাওক এতিয়া প্ৰাণ বচাবৰ কাৰণে তেওঁলোক ওপৰলৈ উঠিব। এজনে আনজনক সহায় কৰি ওপৰলৈ উঠোৱাৰ চেষ্টা কৰিব। আৰু তেওঁলোকে এয়া চাওক, এই পৰিৱেশটো চাওক। তেওঁলোকে ওৱাত দিশ পোৱা নাছিল আচলতে হঠাৎ কি হ'ল,
ক'ৰ পৰা পানী আহিল কি হ'ল একো তেওঁলোকে তলকিবই নোৱাৰিলে যাৰ কাৰণে তেওঁলোকে মৃত্যু কাতৰ চিঞৰ এয়া মুখেদি ওলাইছে প্ৰাণ বচাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে তাৰ মাজত এজনে এই দৃশ্যটো ধৰি ৰাখিছে হয়তো এই কাৰণেই যে কিবাকে যদি বাচে কি পৰিৱেশৰ পৰা তেওঁলোক বাচিলে সেয়া অসম ভাৰতবৰ্ষৰ মানুহে পৃথিৱীৰ মানুহে গম পাওক তেওঁলোক কি পৰিৱেশৰ সূচনা হৈছিল কি পৰিৱেশৰ তেওঁলোক মুখামুখি হৈছিল সেয়া যাতে কোনোবাই দেখে সেইকাৰণে হয়তো শেষ মুহূৰ্তত তেওঁলোকৰ এই পৰিৱেশটো কোনোবাই বন্দী কৰিছিল কাৰোবাৰ চিচিটিভিত কাৰোবাৰ মোবাইল কেমেৰাত এনেকৈ কিছু দৃশ্য বন্দী হৈছিল যিবিলাক বৰ্ণনা কৰিবলৈ কঠিন শব্দ আৰু ভাষাৰ অভাৱ ঘটে এই মৃত্যু কাতৰ চিঞৰ এই পৰিৱেশটো সৌ সিদিনাখনৰ মাত্ৰ এইবাৰ মই যদি আপোনালোকক কওঁ এই উজনি অসমৰ তিনিখন জিলাত যিবিলাক কৰুণ আৰু নিদাৰুণ দৃশ্য আপুনি মই প্ৰত্যক্ষ কৰিছোঁ কিছুমান দৃশ্য এতিয়াও চকুৰ আগত ভাহি আহিলে ক'ৰবাত কষ্ট হয় এনেকুৱা কষ্ট হয় যাৰ হয়তো টোপনি নাহিব খাব নোৱাৰিব এনেকুৱা এক পৰিৱেশৰ সূচনা হয় কোনবিলাক দৃশ্য তাৰ এটা দৃশ্য চাওক মাত্ৰ এটা দুটা গৰুৱে নিজক বচাবৰ কাৰণে মানুহক দেখি কেনেকৈ পানীৰ মাজেদি আগবাঢ়ি আহিছিল আৰু সেই গৰু দুটাক বচাব নোৱাৰিও মানুহে কেনেধৰণে নিজৰ অসহায়বোধ স্বীকাৰ কৰিছিল অকণমান আপোনালোকে চাওকচোন যিটো মৰ্মান্তিক যিটো নিদাৰুণ চাওক पीछे 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 आना चाहिए पीछे हाँ पीछे ये तेरी का চাওক নাওখন দেখি গৰুটোৱে কাষ চাপি আহিছিল কিন্তু গৰুটোক বচাব কেনেকৈ নিজে মানুহ বাচিবৰ কাৰণে সেই সময়ত চেষ্টা কৰি আছে অকল এটা গৰু নহয় দুটা গৰু তেনেকৈ চাপি আহিছিল গৰুটোৰ মাত চাওক ঘৰটোৰ ওপৰত সিফালে গৰু ছাগলী আছে কুকুৰ আছে মানুহ আছে টিনৰ ওপৰত একেলগে জীৱ জন্তুৰ লগত মানুহ গৰুটো উঠিব নোৱাৰিলে টিঙৰ ওপৰত পানীত এনেকৈয়ে এই দুটা গৰু ये तेरी का নাওখন দেখি কোনোবাই বচাওক বুলি আশা কৰি নাৱৰ কাষ চাপিছিল এই ঘৰচীয়া জন্তুটোৱে কিন্তু হয়তো এনেকৈ চাগে এটা সময়ত তাক মৰিবলৈ এৰি দিবলৈ বাধ্য হৈছিল নাৱত থকা মানুহকেইজন কাৰণ তেওঁলোকে মানুহ বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছে সেই সময়ত টিঙৰ ওপৰত মানুহ টিঙৰ ওপৰত কুকুৰ টিঙৰ ওপৰত ছাগলী সেই সময়ত উদ্ধাৰ কৰিবৰ কাৰণে এই দূৰলৈ চাওক এয়া কুকুৰ ছাগলী আৰু মানুহ একেলগে বহি আছে টিঙৰ ওপৰত पीछे 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 आना चाहिए पीछे हाँ पीछे ইয়াৰ পিছত আন এটা দৃশ্য মই আপোনালোকক দেখাব বিচাৰোঁ য'ত মানুহ উটি গৈছিল এগৰাকী মহিলা উটি গৈছে আৰু সেই সময়ত দুজন যুৱকে কোবাল সোঁতটো নিজক জঁপিয়াই নিজৰ প্ৰাণ গ'লেও যাব বুলি সেই সময়ত হয়তো তেওঁলোকে ভবা নাই মানুহজনীক বচাবলৈ তেওঁলোকে নিজে জাপ দিছে সেই কোবাল সোঁতৰ সেই নৈ সেই বানপানীত চাওক এবাৰ এটা সময়ত মানুহজনীক চুলিত ধৰ বুলি পাৰত থকা মানুহবিলাকে চিঞৰিছে আৰু সঁচাকৈ সেই দুয়োজন যুৱক গৈ পানীৰ মাজত সেই মানুহজনীক ধৰিছে আৰু চাওক ইয়াৰ পিছত তেওঁলোকে ধৰি মানুহজনীক পাৰলৈ লৈ আহিছে এটা সময়ত সেই মহিলাগৰাকীক এই দুয়োজন যুৱকে সঁচাকৈয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু দৃশ্য আছিলে যিবিলাক মানুহজনীক সকলোৱে ঘেৰাও কৰি ধৰিছে তেখেত তেতিয়া অৰ্ধমৃত অৱস্থাত মানুহজনী এক প্ৰকাৰ পাৰত আহি বহিছে তেওঁ একো কথা ক'ব পৰা নাই সকলোৱে তেওঁক ঘেৰাও কৰি ধৰিছে ক'ৰ পৰা কেনেকৈ উঠি আহিছিল সেয়া সুধিছে সেইখিনি দৃশ্য আৰু দেখুৱাব পৰা নহয় মই দেখুৱাব বিচৰা নাই সামাজিক মাধ্যমত হয়তো আপোনালোকে সেয়া দেখিছে এনেকুৱা ঘটনা এইখন অসমত
এইবাৰ আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ অকল এইকেইটা দৃশ্যই নহয় আৰু কেইটামান বিশেষ দৃশ্য মই আপোনালোকক দেখুৱাম তাৰপিছতেই ষ্টুডিঅ'ত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডিন বিজ্ঞান শাখাৰ অৱসৰপ্ৰাপ্ত ডিন ডক্টৰ হৰিপ্ৰসাদ শৰ্মা ছাৰ আছে মই হৰিপ্ৰসাদ শৰ্মা ছাৰক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ আৰু এই যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে ছাৰ যিহেতু পৰিৱেশ বিজ্ঞানৰ লগত জড়িত হোৱা এগৰাকী শিক্ষক বিশিষ্ট শিক্ষাবিদ আমি ছাৰৰ লগত কিছু কথা পাতিম আৰু এই শিৱসাগৰ চৰাইদেউ নাজিৰা এই অঞ্চলটোত আমাৰ যদুমণি শইকীয়াই যোৱা 4টা দিনত উপস্থিত থাকি কি দেখিছে কি অভিজ্ঞতা তেওঁ সঞ্চয় কৰিছে সেই সন্দৰ্ভতো আমি পোনে পোনে কিছু কথা জানিবৰ কাৰণে যদুমণিৰ কাষলৈ যাম অকণমান সময়ৰ কাৰণে এতিয়া অভিমতত দৃশ্য দেখুৱালোঁ তাৰপিছত আন কেইটামান দৃশ্য দেখুৱাই লওঁ তাৰ শেষত আমি ছাৰৰ কাষলৈ উভতি আহিম এই যে আপোনালোকক কিছু শব্দ আৰু বাক্যৰ অভাৱ ঘটা বুলি কৈছোঁ কিছু পৰিৱেশ পৰিস্থিতি দেখাৰ পিছত অখিল গগৈ এই সময়ত বিভিন্ন বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি গোটেই নিজৰ সমষ্টিটোতে নহয় শিৱসাগৰ জিলাখনতেই তেওঁ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছে বানাক্ৰান্তৰ কাষত থিয় দিছে অকল অখিল গগৈ যে থিয় দিছে সেইটো কথা নহয় বাকী জনপ্ৰতিনিধিসকলো থিয় দিছে বিধায়কসকলো যিমান পাৰে কষ্ট কৰিছে কিন্তু সেইসকলৰ ভিতৰত অখিল গগৈ কিছু পৃথকভাৱে ঘূৰি থকা আমি প্ৰত্যক্ষ কৰিছোঁ এটা ঘৰত তেওঁ উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আনকি তেওঁ আহ্বান জনাইছে অকণমান চাওকচোন আপুনিও হয়তো ভাষাহীন হ'ব বাকক্ৰুদ্ধ হ'ব বানৰ বিভীষিকাই এখন সুখৰ ঘৰ কি পৰিৱেশলৈ পৰ্যবেক্ষিত কৰিলে চাওক এইবিলাক হ'ল মানে এখন ঘৰৰ এতিয়া অৱস্থা বানপানীৰ পাছত এতিয়া ঘৰৰ অৱস্থাটো এইটো হ'ল ঘৰৰ অৱস্থা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘৰখন যেতিয়া এনেকুৱা হৈ গ'ল তাৰপিছত আপুনি টকা 15,000 দিছে এই টকা 15,000 পৰিয়ালটোৱে কি কৰিব আপুনি নিজে চাওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো হ'ল এটা মানুহৰ ঘৰৰ এজন মানুহৰ ঘৰৰ এইটোৰ মজিয়াখন শোৱা ৰুমৰ মজিয়াখন এইটো ওলাইছে তাৰমানে ইয়াত পৰা যিখিনি পলস আছে পলসবিলাক টানি নিয়াৰ পাছত ওলোৱা এইটো ঘৰ আপুনি এই ঘৰটোৰ কাৰণে এতিয়া তৎকালীনভাৱে টকা 15,000 দিছে মোক কওকচোন এই তুলিখন এই বিচনাখন এই আলমিৰাটো এই সোফা ছেটটো এই টিভিটো চব যিবিলাক নষ্ট হৈ গ'ল কোনটো আপোনাৰ টকা 15,000 কি কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ সেইকাৰণে আপোনাক জনাব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 15,000 নহয় আমাৰ প্ৰত্যেকটো পৰিয়ালক যাৰ ভিতৰত পানী সোমাই বৰবাদ কৰি থৈ গ'ল আপোনালোকৰ নিশ্চয় এছেছমেণ্ট এতিয়া ওলাব আমাৰ চৰকাৰৰ এছেছমেণ্ট এতিয়া আমি উলিয়াই ল'ম প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক এটা কথা মই আপোনাক জনাই থৈছোঁ যেতিয়ালৈকে আপুনি 10 লাখ টকা এটা পৰিয়ালক নিদিব তেতিয়ালৈকে কিন্তু মই আপোনাৰ লগত লাগি থাকিম আপোনাৰ বিৰুদ্ধে বা আপোনাৰ ওচৰত মই চিঞৰি থাকিম আৰু যেতিয়ালৈকে আপুনি পৰিয়ালবিলাকক প্ৰকৃত অৰ্থত চৰকাৰে সহায় নকৰিব তেতিয়ালৈকে কেতিয়াও সোধাই এৰি দিয়া নহয় তাত থকা আন কৈছে মোৰ ঘৰখনো চাই আহক অকৰা ল'ৰাটোক লৈ মই কেনেকৈ জীয়াই আছোঁ সেয়া চাওক এইটো মোৰ বৰ আঠা লগাবলৈ বেয়া পাইছোঁ ৰুবলৈও পাৰি নাই সেইটো চব মানুহৰ ঘৰৰ এইখন মানুহৰ ঘৰ যিখন ঘৰৰ ড্ৰয়িং ৰুম মানুহ বহিছিলে সেইখনত ইয়ালৈকে বোকা উঠিছিলে ইয়ালৈকে পলস পৰিছিলে এতিয়া পলসটো লৈ গৈছে ইয়াত দেখিছেনে এইটো চাই ল'লে ভাল হয় পলসটো পৰিছিলে ইয়ালৈকে এতিয়া আপুনি এই পৰিয়ালটো চাওকচোন এই সোফাখন আপুনি চাওক এই সোফাখন আপুনি চাওক চকীখন আপুনি চাওক ওচৰত ক্ল'জ কৰি দিয়া না চকীখন আপুনি চাওক এইখন এতিয়া মাৰি এডাল দিয়াচোন মাৰি এডাল সৰুকৈ দিয়া এইডাল আপোনালোকে চাওক এইখন হ'ল চকী সোফা আৰু এই সোফাখনত পৰি আছে এয়া পলস এয়া পলস দেখিছেনে ভাইটি ভিডিঅ'টো আহিছে নাই চাই লোৱা এই বস্তুটো বুজি উঠিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত দেখিলে এয়া এখন চকীৰ ওপৰত পৰি থকা পলস এয়া পঢ়া কিতাপ পত্ৰৰ ভিতৰত এইটো অৱস্থা
এইটো হ'ল মজিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইটো হ'ল মজিয়া, এইটো হ'ল মজিয়া। এই মজিয়া চাফা কৰিবলৈ আৰু এই ঘৰখন পুনৰ আৰম্ভ কৰিবলৈ আপুনি টকা 15,000 হেৰি দিছে। টকা 15,000 আপোনাৰ কি ক'ম, আপোনাৰ 1 মিনিটৰ খৰচ, টকা 15,000। আপুনি আমাৰ এটা পৰিয়ালক, গোটেই ভাগি যোৱা পৰিয়াল এটাক আপুনি দিব খুজিছে টকা 15,000। এই টকা 15,000ত এটা পৰিয়ালে ঘৰখনে চাফা কৰিব নোৱাৰিব, বাকীটো বাদেই দিলোঁ, ঘৰখনে চাফা নহ'ব। তদুপৰি চকী কিনিব লাগিব, মেজ কিনিব লাগিব, বিচনা কিনিব লাগিব, তুলি কিনিব লাগিব, বাচন বৰ্তন লৈ গ'ল, সেইবিলাক কিনিব লাগিব। টকা 15,000ত মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পৰিয়ালটোৱে কেনেকৈ কি কৰিব কওক? আপুনি হয়তো ক'ব যে নহয় আমি আৰু ক্ষতিপূৰণ দিম নহয়, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ বা অন্য যিখিনি বস্তু লোকচান হৈছে সেইটো বাদেই দিয়ক। আপুনি ভিতৰৰ এই যে আমাৰ চব বিচনাবিলাক গ'ল, তুলিখন গ'ল, আমাৰ গাৰুবিলাক গ'ল, বিচনা চাদৰখন গ'ল, আমাৰ চোফাৰ ছেটটো গ'ল, তাৰ ওপৰত থকা কুচনটো গ'ল। আমাৰ গাঁওখনৰ একেবাৰে এনেকুৱা এঘৰ মানুহ, আমি দুখীয়া মানুহবিলাকৰ কাৰণে গডৰেজ এটা, আলমিৰা এটা কিনো, সেইটোৱে বহুত ডাঙৰ বস্তু। আপোনালোকৰ কাৰণে সেইটো হাতৰ মলি, আমাৰ কাৰণে সেই আলমিৰাটো আমাৰ জীৱনৰ এটা ডাঙৰ সম্পত্তি, সেইটোও গ'ল। আৰু তাৰপিছত আপুনি টকা 15,000 দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। মই সেইকাৰণে এই আঠা লগা এই মাটিটো আপোনাক বাৰম্বাৰ দেখুৱাই আছোঁ। এই মাটিটো আপুনি চাওক, এই মাটিটো চালেই বুজি পাব এই মাটিটো চাফা কৰিবলৈকে আপোনাৰ 15,000 টকাৰে নোজোৰে, বাকীবিলাক বাদ দিলোঁ। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ কৈছোঁ যে আপুনি আমাক প্ৰতিটো ঘৰৰ কাৰণে 10 লাখকৈ দিব লাগিব। এয়া আছিল, বেলেগ কথা নাজানো, মোৰ সমষ্টিত দিব লাগিব। এয়া আছিল বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ সামাজিক মাধ্যম যোগেদি মুখ্যমন্ত্ৰীক জনোৱা আহ্বানৰ কিয়দাংশ। এনেকুৱা বহুত দৃশ্য আছে যিবিলাক গোটেইখিনি দেখুওৱাটো সম্ভৱ নহয়। এটা মাত্ৰ মই দেখুৱাইছোঁ। অকল অখিল গগৈয়ে নহয়, শাসক পক্ষৰ বিধায়কসকলো ঘূৰিছে। ময়ূৰ বৰগোহাঁই নাজিৰাৰ নতুন বিধায়ক, তেখেতে নিজেই এটা মৃতদেহ উবুৰি খাই পৰি থকাৰ পিছত 3 দিন ধৰি সেই ঘৰখনৰ সন্মুখত সেই মৃতদেহটো পৰি আছিল আৰু ময়ূৰ বৰগোহাঁই নিজে গৈ কিন্তু সেই মৃতদেহ উঠাইছিল। যিসকলে সেই দৃশ্যটো দেখা নাছিল, এবাৰ আপোনালোকে চাওক। বানৰ পিছৰ যিটো বিভীষিকাৰ ছবি, সেই দৃশ্যটোৱে যথেষ্ট বুলি মই ভাবোঁ। চাওকচোন আপোনালোকে। নিয়ম কৰিব লাগিব নহয়। উপায় নাই মানে এনেকৈ মই মানুহৰ মুখৰ আগত তেতিয়া ডেটবিটো ৰাখি থ'বতো নোৱাৰি। নাই গম পাইছোঁ হ'ব। খালি আপোনালোকে খালি যিবোৰ ৰিপৰ্ট লাগে মানে সেইবোৰ তেনেকৈ টানি টানি বোকাৰ মাজৰ পৰা ঘৰৰ সন্মুখত পৰি থকা মৃতদেহটো টানি টানি কেইবাজনো মানুহে উলিয়াবলগীয়া হৈছে। তাত স্বয়ং বিধায়কগৰাকীয়ে নিজেই উপস্থিত থাকি নিজে তেওঁ সেই ডেড বডি টানিছে, মৃতদেহটো টানিছে বোকাৰ মাজৰ পৰা। 3 দিন ধৰি পৰি আছিল, পানী শুকোৱাৰ পিছত তাত সেই মৃতদেহটো ওলাইছিল আৰু নাজিৰাৰ বিধায়কগৰাকী নিজে উপস্থিত হৈ সেই মৃতদেহ কিন্তু তাৰ পৰা উঠাইছে। বান যোৱাৰ পিছৰ দৃশ্য এয়া। মানুহ যেনেকৈ এতিয়ালৈকে 87জন মৃত্যুমুখত পৰিল, এই বানে বহুত ঐতিহাসিক সা সম্পদটো শেষ কৰি পেলালে। এনেকুৱা একাংশ সম্পদ যিবিলাক অসমৰ ঐতিহাসিক সম্পদ, সত্ৰ নামঘৰবিলাকত সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথি, মহাপুৰুষ গুৰু দুজনাই দি থৈ যোৱা অনবদ্য সৃষ্টিৰাজি চেজ হৈ গৈছে। এক ঐতিহাসিক সম্পদ সাঁচিপাতৰ পুথি ক'ৰবাত বেয়া হৈছে, ক'ৰবাত অলপ ঠিক হৈ আছে। অখিল গগৈয়ে কথাখিনি কৈছে আৰু সত্ৰাধিকাৰ প্ৰভুৰ হাতত তেওঁ 25,000 টকা তুলি দিছে। তাৰ বাহিৰে এই গোটেই পুথিখিনি ৰ'দত দিয়াৰ ব্যৱস্থা কৰিছে। এই যে আৰম্ভণিৰ পৰা বিভীষিকাৰ পৰা এই ঐতিহাসিক সম্পদলৈকে আপোনালোকক যিখিনি দৃশ্য মই এতিয়া দেখুৱালোঁ, ইয়াৰ পিছত কিবা ক'বলগীয়া আছে বুলি নাভাবোঁ। মই হৰিপ্ৰসাদ শৰ্মা ছাৰৰ কাষলৈ এতিয়া মই পোনে পোনে আহিব বিচাৰিছোঁ। ছাৰ, আকৌ মই বাণিজ্যিক বিৰতি ল'ব হৈছে। বিৰতিৰ পিছত আপুনি খুব ব্যাপক বিস্তৃত ৰূপত অকণমান কথাখিনি ক'ব। এগৰাকী আপুনি পৰিৱেশবিদ হিচাপে যিখিনি আৰম্ভণিৰ পৰা এতিয়ালৈকে মই দেখুৱালোঁ,
এই প্ৰথম বানৰ ভয়াৱহতা বিভীষিকা মৃত্যুকাতৰ চিঞৰৰ পৰা একবাৰ মৃত্যুৰ দুৱাৰদলিৰ পৰা উঠি অহা সেই মহিলাগৰাকীলৈকে সকলোখিনি যে আপুনি চাইছে আপুনি নিজে কি বুলি ভাবে যে এইটো সঁচাকৈ ক'ৰবাত মানুহৰ যিটো অত্যাচাৰ প্ৰকৃতিৰ ওপৰত তাৰ বাৰু প্ৰকৃতিয়ে ক'ৰবাত সঁচাকৈ মানুহৰ ওপৰত ওলোটাই প্ৰতিশোধ লোৱা যেন অনুভৱ হয় কিছুমান মানুহে তেনেকৈও ব্যাখ্যা কৰিছে আপুনি নিজে এগৰাকী বিশিষ্ট পৰিৱেশবিদ হিচাপে আপোনাৰ চিন্তাটো কেনেকুৱা এই ক্ষেত্ৰত ধন্যবাদ নিতুমণি আজি ষ্টুডিঅ'ত মোক মাতি আনি দুআষাৰ কোৱাৰ যিটো সুবিধা দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই যিখিনি ভিডিঅ' দেখিলোঁ যিখিনি দৃশ্য দেখিলোঁ হয় অবৰ্ণনীয় হয় আৰু যদি মানুহ হয় জ্ঞান বুদ্ধি যদি থকা মানুহ যদি হয় এই পৰিৱেশ এই পৰিস্থিতি কেতিয়াও সহ্য কৰিব নোৱাৰে হয় অসহ্যকৰ পৰিস্থিতি এই যে প্ৰাকৃতিক দুৰ্যোগ এই প্ৰাকৃতিক দুৰ্যোগ অৱশ্যে বহুতেই ক'ব খোজে তাৰ লগত ময়ো একমত হয় প্ৰাকৃতিক দুৰ্যোগ কেতিয়াও আগজাননী দি পেলাই নাহে অকস্মাত হয় আজিৰ যিটো ঘটনা আজি 19 জুলাই হয় 19 জুলাইৰ যিটো ঘটনা সেই ঘটনাটো আছিল আকস্মিক আধা ঘণ্টামানৰ ভিতৰত 3খন জিলা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিলে আধা ঘণ্টা 45 মিনিটছ হয় মানুহে গমেই নাপালে ক'ত কি হ'ল কোনো গমেই নাপায় আৰু অকল মানুহ বুলি নহয় অন্য জীৱ জন্তু ঘৰ দুৱাৰ সকলোবিলাক ধ্বংসৰ পৰাল গ্ৰাসত বুলি ক'ব লাগিব একদম আৰু যিকেইটা দৃশ্য দেখিলোঁ মই আৰম্ভণিৰ পৰা শেষলৈকে হয় এই দৃশ্যই আমাক কয় হয় প্ৰকৃতি আমাৰ ওপৰত অৰ্থাৎ মানুহৰ ওপৰত সঁচাই সন্তুষ্ট নহয় অসন্তুষ্ট আমি যিবিলাক কাৰণ দেখা পাওঁ প্ৰাকৃতিক দুৰ্যোগেই হওক বা পৰিৱেশৰ যিবিলাক বিসংগতি দুটা হ'ব পাৰে কিছুমান নেচাৰেল প্ৰাকৃতিক আৰু মানৱ সৃষ্ট এন্থ্ৰোপজেনিক এই এন্থ্ৰোপজেনিক কাৰণ হ'ব আৰু লগতে প্ৰাকৃতিক কিছু কিছু ক্ষেত্ৰত প্ৰাকৃতিক আৰু কিছু কিছু ক্ষেত্ৰত মানৱ সৃষ্টও হয় ইয়াত আমি যিবিলাক কথা শুনি আছোঁ যে অত্যন্ত বৃষ্টি হৈছিল নাগালেণ্ডত হয় 400 মিলিমিটাৰৰ ওপৰত আছিল আৰু বহুতেই কৈছে ক্লাউড ব্ৰাষ্ট কিবা সেইখিনিলৈ মই নাযাওঁ মানুহে বুজিব পৰাকৈ যদি মই কথাখিনি কওঁ তেতিয়াহ'লে অত্যন্ত যেতিয়া কিছু সময়ৰ কাৰণে এটা সৰু এলেকাত যেতিয়া অত্যন্ত যেতিয়া বৃষ্টি পৰিব আৰু তাত যদি মাটিৰ যদি যিটো আঠা মাটি ধৰি ৰাখিব পৰা ক্ষমতাটো যদি তাত নাথাকে সি তৎক্ষণতে সেই মাটিয়ে চাটিয়ে গোটেই যিমান গছ বন পানীৰ সোঁতত সি উটি আহি তাৰ নামনিত যিটো ধ্বংসলীলা কৰিব পাৰে কিন্তু অকল পানীখিনি আহিলে কিন্তু সিমানখিনি নহ'লেহেঁতেন হয় এই পানীখিনিৰ লগত বিভিন্ন বস্তু একদম পলসৰ তলত হ'ব মাটিয়ে হওক গছ হওক অন্য ডাঙৰ গছৰ মূৰা চূৰা এনেকুৱা গোটেইবিলাক একেলগে নামি আহিছে নামি আহি তলত অবৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰিলে তলৰ ক্ষেত্ৰতো আমি যদি গম পাওঁ আমি কেতিয়াও মানুহে ভবা নাছিলে এই 3খন জিলাৰ মানুহে তাত বানপানী আগতে হোৱা নাই গতিকে তেখেতসকলৰ ঘৰৰ বা অন্যবিলাকৰ যিটো ষ্ট্ৰাকচাৰ সেইটো চাইণ্টিফিক আছিলে নাই মোৰ সন্দেহ সেইকাৰণে হয়তো বহুতো ঘৰ নিমিষতে তাৰমানে 1 ছেকেণ্ডতে ভাঙি গ'ল মানুহে বস্তু উলিয়াব পৰা আমাৰ ইয়াতেই যদি হয় আমাৰ গুৱাহাটীতেই যেতিয়া ফ্লাড যেতিয়া আৰ্টিফিচিয়েল ফ্লাড হয় বহুত মানুহৰ ঘৰত ইমান অকস্মাত পানী সোমাই যায় যে বস্তু একদম পানীৰ তলত থাকে তেনেকুৱা পৰিস্থিতি কিন্তু মই ইয়াত দেখিছোঁ গছ বন আৰু জীৱ জন্তুৰ কথাটোতো আৰু অবৰ্ণনীয় কিমান জীৱ জন্তু মৰিছে বোধ হয় তাৰ এতিয়াও জৰীপ হিচাপ হোৱা নাই মানুহৰ হিচাপ হৈছে মানুহৰ 87 বুলি কৈছে ইমান এজন দুজন নহয় 80জন মানুহৰ ওপৰত যেতিয়া মৃত্যু হৈছে সেইটো কেনেকুৱা বান হ'ব যিসকলে এই বানৰ লগত জড়িত বা বানৰ হেতুটো দেখিছে তেওঁলোকে বুজিব কিন্তু বুজি পেলাই তাৰ কৰণীয় কি সেইখিনি কথা নিজে ভাবি উলিয়াব নোৱাৰিব গতিকে সেইকাৰণে আমি কৰিবলগীয়া কাম কিন্তু এতিয়াও বহুত আছে মই কিছুমান কথা মই এতিয়া ক'ব বিচাৰিছোঁ তাৰ মই অকণমান বিৰতি লৈ ল'ম তাৰপিছত আপুনি মই ক'ব বিচাৰিম আমি এনেকৈ অভিমত অব্যাহত ৰাখিম অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি কোনে যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ কাষলৈ যোৱা এসপ্তাহ ধৰি যদুমণি এই 3খন জিলাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি আছে তেওঁ 4 দিন ধৰি ধাৰাবাহিকভাৱে আমাৰ বাতৰি সম্প্ৰচাৰ কৰি আছে যদু মই তোমাৰ কাষলৈ গৈছোঁ তাত থাকি তোমাৰ যিটো এতিয়া অনুভৱ তুমি গোটেই পৰিৱেশ পৰিস্থিতিটো দেখি আছা প্ৰত্যেক ঘৰ মানুহত সোমালেই চাগে একো একোটা এতিয়া আমাৰ বাতৰি হৈছে মোৰ তেনেকুৱাই লাগে আজি এগৰাকী দুৰ্ভগীয়া ছোৱালী কালি তুমি বাতৰি কৰিছিলা আজি গোটেই দল সংগঠন সকলো উবুৰি খাই পৰিছে দলি কোঁৱৰ আছিল চাগে তেওঁৰ নামটো ক্লাছ 10ৰ ছোৱালী আমি দেখিছোঁ তাই কি পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে দেউতাক নোহোৱা ছোৱালীজনীয়ে নিজেই কোৰেৰে গোটেই ঘৰটো চাফা কৰি আছিল এই যে পৰিৱেশবিলাক একো একোটা
অসমৰ মানুহে নেদেখা কেতিয়াও নভবা পৰিৱেশ পৰিস্থিতিৰ আচলতে মুখামুখি হৈ আছে তোমাৰ নিজৰ কেনেকুৱা অনুভৱ হৈছে যে এই মানুহবিলাকক ঠিক কৰিবৰ কাৰণে কিমানমান সময় দৰকাৰ হ'ব বাৰু চাওক নিতুদা মই এইখিনিতে আৰম্ভণিতে আৰু এটা কথা কৈ লৈছো মই যদিও যোৱা 4 দিন ধৰি ৰিপৰ্টিঙত আছো বিভিন্ন স্থানত ঘূৰি ফুৰিছো তাৰ আচলতে 4 দিন আগতে মুঠতে 8 দিন ধৰি মই শিৱসাগৰ জিলাৰ এই বানাক্ৰান্ত অঞ্চলসমূহত ঘূৰি ফুৰিছো প্ৰথম 4 দিনত মই মোৰ কেইজনমান বন্ধুৰ সহযোগত মই এই বানাক্ৰান্ত লোকসকলক খাদ্য সামগ্ৰীকে ধৰি যিখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰী সাহায্য বিতৰণ কৰি আছিলো বেতবাৰী দগাঁও তামুলী পুখুৰী ইত্যাদিকে ধৰি শিৱসাগৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা যিখিনি বানত হোৱা সেই অঞ্চলসমূহত মই সাহায্য সামগ্ৰী দি আছিলো আৰু পৰৱৰ্তী সময়ত যোৱা 4 দিন ধৰি মই ৰিপৰ্টিঙত আছো গতিকে এই গোটেইখিনি যেতিয়া আপুনি এটা দৃশ্য চকুৰ সন্মুখত ভাহি আহে নিতুদা আপোনাৰ ৰাতি টোপনি নাহে কেতিয়াও আজি বিগত 3-4 দিন ধৰি মই 3 দিন ধৰি মই নেপালীখুটি অঞ্চলটোত আছো কেৱল নেপালীখুটি অঞ্চলটো এতিয়া পোহৰলৈ আহি আছে কিন্তু নেপালীখুটিৰ ওচৰতে থকা মাছগাঁও বুলি এখন গাঁও আছে যিখনত দলি কোঁৱৰৰ কথা কৈছে আপুনি সেই দলি কোঁৱৰৰ ঘৰ নেপালীখুটিত যেনেদৰে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাইছে মাছগাঁওখনো তেনেদৰে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে কেৱল নেপালীখুটিৰ প্ৰসংগটো ইয়াত পোহৰলৈ আহি আছে কাৰণে সকলো মানুহ নেপালীখুটিলৈ ঢপলিয়াই গৈছে কিন্তু ওচৰতে থকা এই মাছগাঁৱৰ লোকসকলৰ যেনেধৰণে সাহায্য পাব লাগিছিল যেনেধৰণে মানুহে গৈ সহায় কৰিব লাগিছিল সেয়া সহায় পোৱা নাই আমি কালি আৰু পৰহি দুদিন ধৰি এই মাছগাঁৱৰ পৰা যেতিয়া নিউজ কৰিলো তাৰপিছত আজিৰ দিনটোত আৰু কালি পিছবেলালৈ কিছু সংখ্যক লোক গৈছিলে তেওঁলোকক সহায় কৰিছে আপুনি নিতুদাই এটা কথা আচৰিত হ'ব কেনেধৰণে মানুহে সহায় কৰে কেৱল মানুহক সহায় কৰা নাই ছাগলীয়ে খাবলৈ নোপোৱাকৈ আছে মই মন কৰিছিলো লখিমপুৰৰ পৰা কেইজনমান মানুহে আম গছৰ ডাল ছাগলীয়ে যিবোৰ গছৰ পাত খায় সেইবোৰ লৈ আহি দি থৈ গৈছেহি গৰুৰ কাৰণে ঘাঁহ আনিছে লখিমপুৰৰ পৰা গোলাঘাটৰ পৰা আপুনি কি অনা নাই আচলতে এই মানুহখিনিৰ বাবে আপুনি দেখিলে চকু পানী ওলাই যাব কালি মই যেতিয়া নেপালীখুটিত আছিলো দেৱীৰাম পানিকা তেওঁৰ এগৰাকী কন্যা তেওঁৰ পত্নী তেওঁৰ নবৌৱেক পানীয়ে উটুৱাই নিছিলে তেওঁৰ কাহিনী শুনি শুনি মোৰ চকু পানী ওলাই গৈছিলে প্ৰত্যেক ঘৰ মানুহত অকল দেৱীৰাম পানিকা নহয় কেৱল দলি কোঁৱৰ নহয় আপুনি যি ঘৰ মানুহতে সোমায় প্ৰত্যেক ঘৰ মানুহত এনেধৰণৰ একোটা কাহিনী আছে যিসকলে পৰৱৰ্তী সময়ত কেনেধৰণে জীৱন জীয়াব তাৰ কাৰণে তেওঁলোকে ভাবি এতিয়া পাৰ পোৱা নাই এই মাছগাঁও অঞ্চলটোৰ অধিকাংশ লোকেই নিম্ন মধ্যবিত্ত অথবা দৰিদ্ৰ কোনোমতে এই যিসমূহ শিলৰ কৌৰি আছে তাত কাম কৰে অথবা খেতি বাতি কৰে ঘৰৰ বাৰীখনত যিখিনি হয় সেইখিনিয়ে পোহপাল দি চলি থাকে বজাৰলৈ আনি বা গৰু ছাগলী বিক্ৰী কৰি তেওঁলোকে চলি আছিলে কালি আৰু এটা বাতৰি আমাৰ সম্প্ৰচাৰ হৈছিলে এই য'ত দিখৌ নৈখনৰ বক্ষ বিদাৰি শিল খনন কৰা হৈছিলে এগৰাকী মহিলা তেওঁলোকক ঘৰৰ পৰা উঠি যাবলৈ সেই সময়ত শিল মাফিয়াসকলে খুব হেঁচা দি আছিলে বানপানী হোৱাৰ এসপ্তাহ আগলৈকে সেই পৰিয়ালটোক হেঁচা দি আছিলে তাৰ পৰা তেওঁলোক যাতে উঠি যায় তেওঁলোকে বিভিন্ন সময়ত চৰকাৰক আবেদন নিবেদন কৰিছিলে পুলিচক কৈছিলে কিন্তু কোনেও সহায় কৰা নাছিলে আৰু যেতিয়া নগা পাহাৰৰ পৰা পানীৰ ঢল নামি আহিলে আৰু দিখৌৰ কাষতে যেতিয়া প্ৰকাণ্ড গাঁত কৰি সেই শিলসমূহ খানি পেলোৱা হৈছিলে গড়াই সেই সোঁত ৰখাব নোৱাৰিলে আৰু নেপালীখুটি মাছগাঁৱৰ এই সমগ্ৰ অঞ্চলটো গড়া ভাঙি এই নৈখন সেইফালেদি বৈ আহিলে গোটেই সোঁত বৈ আহিছে নগা পাহাৰৰ পৰা অহা গছ গছনি প্ৰকাণ্ড গছে গোটেই ঘৰসমূহ হেঁচা মাৰি ধৰি একো নাইকিয়া কৰি পেলালে কেইটামান ঘৰ আছিলে মাছগাঁৱত প্ৰায় 7 ঘৰমান মানুহ আছিলে আদিবাসী সম্প্ৰদায়ৰ মানুহ তেওঁলোকৰ ঘৰত একোৱে নাই ঘৰটো গোটেই অকল বাঁহ কাঠ পলস সেইবোৰে সম্পূৰ্ণ হেঁচি ধৰিলে বহুতে অন্ততঃ তেওঁলোকৰ ঘৰখন ৰক্ষা কৰিব পাৰিছে যে তেওঁলোকে কিছুমান ঘৰখনত এতিয়া বৰষুণ দিয়াৰ পিছত অন্ততঃ পলসখিনি কোনোবাই চফা কৰিলে তেওঁলোকে আশ্ৰয় ল'ব পৰা হৈ আছে সেই 7টা ঘৰ আৰু নেপালীখুটিৰ কেইটামান সমগ্ৰ অঞ্চলটো একেবাৰে একো নাইকিয়া হৈ গ'ল নিতুদা তেওঁলোকে ক'ৰ পৰা আচলতে আৰম্ভ কৰিব সেয়া ভবাটো খুব আচলতে আমি ভাবি পাৰ পোৱা নাই তেওঁলোকে আৰম্ভ ক'ৰ পৰা কৰিব আৰু এটা দৃশ্য চাগে সকলোৱে দেখি আছে আমাৰ প্ৰতিদিন টাইমৰ তো বাজি আছে এজন লোকে তেওঁৰ ঘৰটোৰ পিছফালে আছে একো নাই তেওঁ এপদকৈ বালিয়ে পুতি পেলোৱা কেৰাহীখন উঠাইছে চামুচখন উঠাইছে অকলে বৃদ্ধ মানুহ এজন কণমানি ছোৱালী এজনী কাষতে বহুৱাই লৈছে সেই বিধ্বস্ত ঘৰ বুলিবলৈ একো নাই পলসে পুতি পেলোৱা অঞ্চল তেওঁৰ সেই বাৰীখনত এপদকৈ মাটি খান্দি তেওঁ বস্তুবোৰ বিচাৰি আছে তেওঁ অকলে বৃদ্ধ মানুহ উঠাব নোৱাৰে একোকে সেই বিষয়খিনি আপুনি যদি নিজেই নেদেখে নহয় নিতুদা মই কৈছো এই কেমেৰাৰ লেন্সেৰে এইসমূহ
ধৰি প্ৰকাশ কৰাটো প্ৰায় অসম্ভৱ কিমান বছৰলৈ এওঁলোক পিছুৱাই গৈছে সেইটো কিন্তু আমি এই মুহূৰ্ততে ক'ব নোৱাৰো একো নাইকিয়া হৈ গ'ল তেওঁলোকৰ আমি কেইঘৰমান মানুহ পাইছিলো তেওঁলোকে খেতি কৰি বছৰটোৰ কাৰণে খাবলৈ থয় তেওঁলোকে বছৰটো অন্ততঃ চাউলকেইটা নিকিনাকৈ তেওঁলোকে খাব পাৰে বাকী হাঁহ ছাগলী কুকুৰা বিক্ৰী কৰি তেওঁলোকে বছৰটো যেনে তেনে চলি থাকে এই মানুহখিনিৰ ভঁৰাল কেইটা সম্পূৰ্ণৰূপে ধান তিতি শেষ হৈ গ'ল আৰু এতিয়া তাত গজালি মেলি আছে প্ৰায় 20 কুইণ্টল 30 কুইণ্টল ধান যেতিয়া তিতি যায় সেই মানুহজনে হুক হুকাই মোৰ গাত ধৰি হুক হুকাই কান্দিছিলে এনেকুৱা অৱস্থা কিছুমান সৃষ্টি হৈছে আৰু সেই মহিলাগৰাকী মই বিহুবৰৰ হিল খননৰ কাষত থকা যিগৰাকী মহিলাক হেঁচা দি আছে বুলি কৈছিলো সেই মহিলাগৰাকীৰ 30টা মুখ্যমন্ত্ৰীৰ আঁচনিৰ মহিলা আঁচনিৰ উদ্যমিতা আঁচনিৰ ধন পাই 30টা ছাগলী তেওঁ ডাঙৰ কৰিছিলে পুহিছিলে তেওঁৰ কণমানি ছোৱালীজনী আছে এটা ল'ৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে এবাৰ তাক ক'ৰবাত ভালকৈ পঢ়োৱাৰ কথা আছিলে সেই 30টা ছাগলী তেওঁৰ সম্পদ আছিলে সেই 30টা ছাগলী উটুৱাই লৈ গ'ল আপুনি কৈ থাকিলে উৰ নপৰে এই অঞ্চলৰ কথা নিশ্চয় সেই যি অঞ্চলসমূহত নেপালী খুঁটি হয় মই বুজি পাইছোঁ কৈছোঁ যে প্ৰত্যেকটো ঘৰতে একোটা আচলতে নিউজ হৈ আছে তুমি ক'ব পৰা অৱস্থাত নাই যিহেতু মই ঠিকেই বুজি পাইছোঁ যে কিমান বছৰ চাগে তেওঁলোক পিছুৱাই গৈছে কেতিয়া তেওঁলোকে ঠিক কৰিব পাৰিব সেই নিজৰ ঘৰখন আকৌ নিজৰ সপোনবিলাকে কেতিয়া তেওঁলোকৰ সাকাৰ ৰূপ পাব সেয়া ভগৱানে জানে হয়তো আজিৰ দিনত কাৰো মানুহৰ হাতত তাৰ উত্তৰ নাই মই যদুমণিক ধন্যবাদ